A very good morning to all of you. দুখন দেশৰ লগত ট্ৰিনিডাড আৰু টবাগো এই দুখন দেশৰ লগত আমাৰ যি সম্বন্ধ আছে এই সম্বন্ধ সুদৃঢ় কৰা হৈছে আৰু ইয়াতে কেৱল দুখন দেশে নহয় ইয়াত আমাৰ লেগেসি আছে আমাৰ ঐতিহ্য আমাৰ লোক ইয়াৰ লগত জড়িত হৈ আছে ক'ত আছে এই দুখন দেশ ট্ৰিনিডাড আৰু টবাগো আপোনালোকে যদি চাই তেতিয়া দেখিবলৈ পাব আমাৰ এই দুইখন দেশ মানে মহাদেশৰ মাজত নৰ্থ আমেৰিকা আৰু সাউথ আফ্ৰিকাৰ মাজত আছে কেৰিবিয়ান সি আৰু ভেনিজুৱেলা যিখন দেশ আমাৰ সাউথ আমেৰিকাত আছে ভেনিজুৱেলাৰ একেবাৰে নিচেই ওপৰতে আছে এই দুখন দেশ ট্ৰিনিডাড আৰু টবাগো এইখন হৈছে ট্ৰিনিডাড আৰু এইখন হৈছে টবাগো ট্ৰিনিডাডখন অকণমান ডাঙৰ টবাগোখন তাতকৈও বহুত বেছি সৰু আৰু এই দুখন দেশৰ লগত আমাৰ এগ্ৰিমেণ্ট সাইন হৈছে টুৰিজমৰ ক্ষেত্ৰত হেল্থ স্বাস্থ্যৰ ক্ষেত্ৰত আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ঠিক আছে এতিয়া আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এছ জয়শংকৰ তেওঁ অফিচিয়েল ভিজিট ৰাখিলে এই দুইখন দেশত আৰু ফোকাস কৰিলে তেখেতে কিহৰ ওপৰত ডায়েস্পোৰা এংগেজমেণ্ট আমাৰ ভাৰতীয় মূলৰ লোক এইকেইখন দেশত বহু সংখ্যকে আছে আৰু তেওঁলোকৰ লগত কালচাৰেল ডিপ্ল'মেচি কেনেকৈ আগবঢ়াই লৈ যাব পাৰি সভ্যতা সংস্কৃতিৰ যি আমাৰ ডিপ্ল'মেচি আছে ডেভেলপমেণ্টৰ ক্ষেত্ৰত প্ৰগতি বা বিকাশৰ ক্ষেত্ৰত আমি কেনেধৰণে সহযোগিতা আগবঢ়াব পাৰোঁ আৰু আমাৰ দ্বিপাক্ষিক সম্বন্ধ কেনেকৈ সুদৃঢ় কৰিব পাৰোঁ তাৰ কাৰণে বিশেষ গুৰুত্ব আৰোপ এই ভিজিটটোত কৰা হ'ল আৰু ট্ৰিনিডাড আৰু টবাগোক আপোনালোকক ইতিমধ্যে মই দেখাইছোঁ যে এই কেইখন দেশ কেৰিবিয়ান সিত আছে সাউথ আমেৰিকাৰ ভেনিজুৱেলা যিখন দেশ আছে সেই দেশখনৰ নিচেই কাষত আৰু এইকেইখন দেশত আমাৰ ভাৰতীয় মূলৰ লোক বহু সংখ্যকে আছে প্ৰায় 40% এইকেইখন দেশত বসবাস কৰি থকা পপুলেশ্যন সাধাৰণৰ ভিতৰত আমাৰ ভাৰতীয় মূলৰ লোকেই বেছি আৰু সেই কাৰণে আমাৰ যেটো সম্বন্ধ এই দুইখন দেশৰ লগত ইয়াৰ লগত ইতিহাস জড়িত হৈ আছে সংস্কৃতি জড়িত হৈ আছে আমাৰ ডায়েস্পোৰা লিংকেজ এটা জড়িত হৈ আছে আৰু আমাৰ কাৰণে কিয় ইমান গুৰুত্বপূৰ্ণ কাৰণ এইখিনি জেগাৰ পৰা আমি যথেষ্ট ট্ৰেড বেপাৰ বাণিজ্যৰ দুৱাৰ মুকলি খাই স্বাস্থ্য সেৱা আমি তাতে দিব পাৰোঁ আমাৰ কেপাচিটি বিল্ডিং এডুকেশ্যন ইত্যাদিৰ সহযোগত এওঁলোকক আমাৰ ছফ্ট পাৱাৰৰ জৰিয়তে আমাৰ ভাৰতৰ যিটো মানে ইনফ্লুৱেন্স আছে বা আমাৰ যেটো চাহিদা আছে তাক বৃদ্ধি কৰিব পৰা যায় এতিয়া ইয়াত যিসকল লোক থাকে এই টবাগো বা ট্ৰিনিডাড এই কেইখন দেশত থকা লোকসকলক কি বুলি কোৱা হয় গিৰমিটিয়া বুলি কোৱা হয় গিৰমিটিয়া মানে যিসকল আমাৰ ভাৰতীয় মূলৰ লোক ইনডেঞ্চাৰ্ড লেবাৰ বা তেওঁলোকক কন্ট্ৰাক্ট কৰি পেলাই লৈ যোৱা হৈছিল আৰু সেই সকল লোকক কিয় লৈ যোৱা হৈছিল তাত বিভিন্ন ধৰণৰ প্লান্টেশন কৰা হৈছিল যেনেকৈ আমাৰ ইয়াত প্লান্টেশন বা আমাৰ চাহ বাগিচাবিলাক যেতিয়া কৰা হৈছিল তেতিয়া বেলেগ বেলেগ ৰাজ্যৰ লোকসকলক আমাৰ অসমলৈ আনিছিল এই প্লান্টেশনত ওয়াৰ্কাৰ হিচাপে বনুৱা হিচাপে কাম কৰিবৰ কাৰণে ঠিক তেনেকৈ এটা সময়ত ব্ৰিটিছসকলে আমাৰ ভাৰতৰ পৰা এই কেৰিবিয়ান দেশসমূহত বা মৰিশাছত ফিজিত সুৰিনেম এইবিলাকত আমাৰ কন্ট্ৰাক্ট লেবাৰ্ছ বিলাক বা আমাৰ বনুৱাবিলাকক লৈ গৈছিলে যাক গিৰমিটিয়া বুলি কোৱা হয় গিৰমিট শব্দটোৰ অৰ্থ হৈছে এগ্ৰিমেণ্ট বা কন্ট্ৰাক্ট সো সেই কন্ট্ৰাক্ট যি সাইন কৰি পেলাই এটা কন্ট্ৰাক্ট লেবাৰ বা গিৰমিটিয়া হিচাপে কাম কৰে তেওঁলোকে হৈছে আমাৰ ভাৰতীয় মূলৰ লোক আৰু এই হিষ্ট্ৰীটো যদি চাওঁ তেতিয়াহ'লে দেখিবলৈ পাওঁ যে 1845 চনৰ পৰাই আমাৰ ভাৰতীয় মূলৰ লোক সেই সমূহ দেশলৈ গৈছিলে আৰু বিশেষকৈ আমাৰ বিহাৰ উত্তৰ প্ৰদেশ তামিলনাডু সেই সমূহ ৰাজ্যৰ পৰা অধিক সংখ্যক লোক তাত গৈ পেলাই কাম কৰিবলৈ আৰম্ভ কৰিছিলে এতিয়া আমাৰ এই যেটো কমিউনিটি আছে ইণ্ডিয়ান ডায়েস্পোৰা আছে ইণ্ডিয়ান অৰিজিন মানুহসকল আছে তেওঁলোকৰ লগত আমাৰ কালচাৰেল কন্ট্ৰিবিউশন যথেষ্ট আছে তেওঁলোকে এতিয়াও আমাৰ ধৰ্মীয় যিবিলাক ৰীতি-নীতি আছে সেইখিনি তেওঁলোকে ধৰি ৰাখিছে কালচাৰেল প্ৰেক্টিসেছ ল্যাঙ্গুৱেজ এইবিলাক ধৰি ৰাখিছে আমাৰ ভাষা সংস্কৃতি আমাৰ ফেষ্টিভেল উৎসৱ পাৰ্বণ আমাৰ খোৱা আমাৰ মিউজিক এই গোটেইবিলাক তেওঁলোকে ধৰি ৰখাৰ ফলত আমাৰ যেটো কমিউনিটি
কি আছে আমাৰ কমিউনিটিটো ষ্ট্ৰং হৈছে ভাৰতৰ যেটো সফট পাৱাৰ আছে কালচাৰেল ডিপ্লোমেসি আছে ইয়াকো সুদৃঢ় কৰিবলৈ সক্ষম হৈছে সেই কাৰণে আমি শেয়াৰ্ড হেৰিটেজ আৰু আমাৰ ইতিহাসৰ জৰিয়তে আমাৰ মাজত যি সম্বন্ধ আছে ইয়াক সুদৃঢ় কৰিবৰ কাৰণে পুনৰবাৰ আমাৰ মানে এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্টাৰ সেই দেশসমূহত গৈছে ওকে ইয়াৰ আগতেও আমি জয়পুৰ ফুড ডিপ্লোমেসি কৰিছো যাৰ জৰিয়তে যিসকল ডিফাৰেন্টলি এবল পাৰ্সন বা তেওঁলোকে বিশেষভাৱে সক্ষম লোক তেওঁলোকক বিভিন্ন ধৰণৰ হিউম্যানিটেৰিয়ান এইড প্ৰভাইড কৰা হৈছে যি খুজকাৰিব নোৱাৰে তেওঁলোক খুজ কৰাৰ সেই টুলস বা সজুলি তেওঁলোকৰ দিয়া হৈছে যাৰ দ্বাৰা আমাৰ যেটো সফট পাৱাৰ আমি যেতিয়া কাৰোবাক সহায় কৰো সেই সহায়ৰ জৰিয়তে আমি আমাৰ ইনফ্লুয়েন্সও সেই জায়গাখিনিত ধৰি ৰাখিব পাৰো কাৰণ যেতিয়া আমি সহায় কৰো তেতিয়া আমাক বন্ধুত্বৰ চকুৰে চোৱা হয় আৰু এজন বন্ধুৰ বিপক্ষে যোৱাটো আমি দেখিবলৈ পাওঁ যে হেয়া বৰ হসৰাসৰে আমি দেখি নাপাওঁ সমাজত ঠিক তেনেকৈ এখন দেশে যেতিয়া আন এখন দেশক সহায় কৰে সেই দেশখনকো বন্ধুত্বৰ চকুৰে নজৰেৰে চোৱা হয় আৰু দুইখন দেশৰ মাজত যেটো সম্বন্ধ আছে এই সম্বন্ধটো সুদৃঢ় হয় আৰু গভীৰ হয় আৰু ইয়াৰ দ্বাৰা আমাৰ কালচাৰ ভ্যালু ট্ৰেডিশন তাৰ লগতে যোগা আয়ুৰ্বেদ বলিউড ডেমক্ৰেটিক ভ্যালুজ আমি সেই কিখন দেশৰ লগত শেয়াৰ কৰো সো ইয়াৰ জৰিয়তে আমাৰ কিছুমান কিন্তু বহুত সমস্যা আহি পৰে যে আমাৰ কালচাৰেল এছিমিলেশনটো এতিয়া বহুত এটা ডাঙৰ সমস্যা আহি পৰিছে যেহেতু ডাঙৰ ডাঙৰ দেশবিলাকে নিজৰ আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে হেজিমনি ষ্ট্ৰাকচাৰ্ছ কিছুমান তেওঁলোকে এষ্টাব্লিছ কৰিছে সেই কাৰণে আমাৰ কাৰণে এতিয়া এই প্ৰিজাৰ্ভেশ্যন বা কনজাৰ্ভেশ্যন সংৰক্ষিত কৰা আমাৰ নিজৰ স্বাৰ্থ বা আমাৰ নিজৰ সভ্যতা সংস্কৃতি কলা ইত্যাদি এতিয়া বহুত ডাঙৰ সংকটত ভুগিবলগীয়া হৈছে লিমিটেড ইকোনমিক কানেক্টিভিটি এই সমূহ দেশ যাৰ কথা আমি পাতি আছো বহুত বেছি সহকী বা ধনী দেশ নহয় তেওঁলোকৰ নিজৰ ইকোনমিক লিমিটেশনস আছে আমাৰ ভাৰতৰ লিমিটেশনস আছে আৰু জিঅ'পলিটিক্যাল কম্পিটিশন এইখিনি জায়গাত বহুত বেছি হৈছে আমি যে দেখিছো যে যিবিলাক দেশ সাগৰৰ সমীপত থাকে সেই সমূহ দেশৰ জিঅ'পলিটিক্সৰ ওপৰত বহুত ডাঙৰ অৰিহণা থাকে বা তেওঁলোকে বহুত ভালদৰে অংশীদাৰিত্ব গ্ৰহণ কৰে যে ভূ ৰাজনীতিত কেনে ধৰণে গোটেই বিশ্বত আমাৰ যিকোনো rules regulation পৰিচালিত হ'ব এই সমূহ দেখি কিন্তু আগভাগ লয় সেই কাৰণে এই সমূহ দেশৰ লগত আমাৰ ভাৰতৰ ভাল ৰিলেশন থকাটো অতি গুৰুত্বপূৰ্ণ ওকে এটা এটা মেইনছৰ কোৱেশ্চন ইয়াতে জিএছ পেপাৰ 2ত আহিব পাৰে যেহেতু জিএছ পেপাৰ 2ত আইআৰ আৰু ইন্টাৰনেশ্যনেল ৰিলেশনছৰ লগত জড়িত ইণ্ডিয়ান ডায়াস্পোৰা আমাৰ ভাৰতীয় মূলৰ লোক হ্যাজ এমাৰ্জড এজ এন ইম্পৰ্টেন্ট পিলাৰ অফ ইণ্ডিয়াৰ সফট পাৱাৰ ডিপ্লোমেসি আমাৰ ভাৰতৰ সফট পাৱাৰ ডিপ্লোমেসিৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় মূলৰ লোক যি বেলেগ বেলেগ দেশৰ আছে তেওঁলোকে এটা ডাঙৰ স্তম্ভ হিচাপে কাম কৰি আহিছে ডিসকাস দ্য ৰোল অফ ইণ্ডিয়ান ডায়াস্পোৰা ইন ষ্ট্ৰেংথেনিং ইণ্ডিয়াছ কালচাৰেল ইকনমিক এণ্ড strategic engagement আমাৰ যে ডায়াস্পোৰা বেলেগ বেলেগ দেশত আছে তেওঁলোকৰ কি অৰিহণা আছে আমাৰ ইণ্ডিয়াৰ সফট পাৱাৰটো ষ্ট্ৰেংথেন বা শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ কালচাৰ আমাৰ ইকনমিক অৰ্থনৈতিকভাৱে বা কৌশলগতভাৱে কেনেকৈ আমি এংগেজ কৰিব পাৰো যাতে এই যেটো সম্বন্ধ বা আমাৰ যেটো আধিপত্য আমি হেতুক ধৰি ৰাখিব পাৰো স্পেশাল ৰেফাৰেন্স দিব কৈছে কেৰিবিয়ান ৰিজনৰ লৈ এটা কেৰিবিয়ান কোট আছে আপোনালোকে ধুনিয়াকৈ গম পালে কোনখন দুখন মহাদেশৰ মাজত কেৰিবিয়ান সি বা সাগৰখন আছে আৰু কেৰিবিয়ান সিতে আছে টোবাগো আৰু ট্ৰিনিডাড বোলা এই সৰু সৰু দুখন দেশ যিকিখনত আমাৰ ভাৰতীয় মূলৰ লোক গিৰমিটিয়া তেওঁলোকে বহু 1800sৰ পৰাই 1800 মানে 19 শতাব্দীৰ পৰাই তেওঁলোকে হেতাত বসবাস কৰি আছে 1845ৰ পৰা এটা এটা অতি গুৰুত্বপূৰ্ণ আমি টপিক ডিসকাস কৰিবলৈ গৈ আছো হেতু হৈছে এনভাইৰনমেন্টাল ডিগ্ৰেডেশন মানে আমি প্ৰকৃতিৰ ওপৰত যি এটা ডাঙৰ বুজা এতিয়া কঢ়িয়াই আনিছো কিহৰ কাৰণে কাৰণ আমি আন্তঃগাঁথনি ৰোড ডেভেলপমেন্টে হওক বা অন্যান্য যিখিনি আমি প্ৰগতিৰ দিশত বিকাশৰ দিশত যেনে ধৰণে আন্তঃগাঁথনি আমি আনিবলৈ যত্ন কৰিছো সেই কাৰণে আমাৰ ডাঙৰ এটা সমস্যা আহি পৰিছে আমাৰ নেচাৰৰ ওপৰত বিশেষকৈ আমি অসমৰ ক্ষেত্ৰত এই কথাটো আলোচনা কৰিম আৰু আমাৰ গুৱাহাটীৰ নিচেই কাষতে আছে আমচং
ৱাইল্ড লাইফ চেংচুৱাৰী আমচং ৱাইল্ড লাইফ চেংচুৱাৰী আমাৰ গুৱাহাটীৰ নিচেই কাষতে থকা এখন বহুত ধুনীয়া চেংচুৱাৰী আৰু এই ৱাইল্ড লাইফ চেংচুৱাৰীটো প্ৰায় 78 স্কুৱেৰ কিলোমিটাৰ হয় গোটেই তাৰ এৰিয়াটো গোটেই তাৰ ৰিজ অঞ্চলটো আৰু ইয়াত আমি দেখিবলৈ পাওঁ আমাৰ অসমৰ কেপিটেল দিছপুৰ আমাৰ অসমৰ ৰাজধানী দিছপুৰৰ নিচেই কাষতে থকা এখন ধুনীয়া ৱাইল্ড লাইফ চেংচুৱাৰী কিন্তু ইয়াতে এতিয়া আহিছে এনভাইৰনমেণ্টেল প্ৰেছাৰ ইয়াত এটা বহুত ডাঙৰ চাপ সৃষ্টি হৈছে কিয় কাৰণ ইয়াতে আমাৰ এতিয়া এই ফৰেষ্ট ৰিজাৰ্ভ বহুখিনি এতিয়া সামৰি লোৱা হৈছে যিটো ৰিং ৰোড আমাৰ অসমত বা আমাৰ কামৰূপত ডেভেলপ কৰিবলৈ গৈ আছে যিটো কাৰণত এই যিখন আমচং ৰিজাৰ্ভ ফৰেষ্ট বা আমাৰ আমচং প্ৰথমতে আমচং ৰিজাৰ্ভ ফৰেষ্ট আছিলে এতিয়া ৱাইল্ড লাইফ চেংচুৱাৰী হ'ল তিনিটা যোগ হৈ পেলাই আমচং ৰিজাৰ্ভ ফৰেষ্ট সাউথ আমচং ৰিজাৰ্ভ ফৰেষ্ট আৰু খানাপাৰা ৰিজাৰ্ভ ফৰেষ্ট মিলি পেলাই এতিয়া আমাৰ আমচং ৱাইল্ড লাইফ ৰেঞ্জ বন্দা আৰু 10 মাইলত সৃষ্টি হৈছে এটা কি হৈছে আমচংত কিয় এই হেঁচা হৈছে বা আমি কিয় ইমান এইটো ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ কিয় আমি আলোচনা কৰিছোঁ কাৰণ আমাৰ ইয়াতে যেটো ফ্লোৰা আছে ফ্লোৰা মানে হৈছে ভেজিটেশন বা গছ-গছনি এই বহুত ভাল ভাল গছ-গছনি বা আমাৰ প্ৰকৃতিৰ কাৰণে বহুত উপযোগী গছ-গছনি আমি ইয়াত দেখিবলৈ পাওঁ বিশেষকৈ টিক আছে সেগুন আছে হোৱাইট সিৰিজ এক্সেলুড জাভা প্লাম বিচুট বিটৰ চম্পা ব্ল্যাক ডেমাৰ অৰ্জুন গছ এইবিলাকৰ বহুত মেডিচিনেল ভ্যালুজ থকাৰ লগে লগে এজোপা গছৰ আমাৰ পৰিৱেশ প্ৰকৃতিত কি তাৰ অৰিহণা আছে হয়তো আমি সকলোৱে জানো আৰু সেই কাৰণে এই গছবিলাক কাটি দিয়াৰ লগে লগে আমি আমাৰ পৰিৱেশৰ পৰা এক অমূল্য সম্পদ হেৰুৱাই পেলাম যিটো আৰু কেতিয়াও ঘূৰি নাহে কাৰণ এই সম্পত্তিবিলাক এই ফৰেষ্ট ল্যান্ডবিলাক আমি হেৰুৱাৰ লগে লগে ইয়াত থকা গছ-গছনিৰ লগতে বহুখিনি ৱাইল্ড লাইফ বা আমাৰ বন্যপ্ৰাণী বা জীৱ-জন্তুকো হেৰুৱাই পেলাম তাৰে ভিতৰত বহু গুৰুত্বপূৰ্ণ মেমেলছ আছে স্তন্যপ্ৰাণী আছে যেনেকৈ এলিফেন্টছ যিটো এন্ডেঞ্জাৰ্ড হয় লেপাৰ্ড চাইনিজ পেঙ্গলিন আটাইতকৈ যদি বেছিকৈ সৰবৰাহ কৰা বা ট্ৰাফিকিং কৰা জন্তু আছে সেইটো হৈছে পেঙ্গলিন চাইনিজ পেঙ্গলিন আৰু ইণ্ডিয়ান পেঙ্গলিন আমাৰ ভাৰতত পোৱা যায় এই পেঙ্গলিন যেটো আমি আমাৰ অসমৰ লগতে আমাৰ সাউথ ইষ্ট এছিয়ান দেশবিলাকতো পাওঁ তাৰ লগতে চাইনাটো পাওঁ এই পেঙ্গলিন বুলা বস্তুটো বুলা জন্তুটো আমাৰ এইখিনি আমচং ৱাইল্ড লাইফ ফৰেষ্টত পোৱা যায় স্লো লৰিছ লাজুকী বান্দৰ এছএমিজ মেকা ক্যাপ্ট লংগুৰ সাম্বাৰ ডিয়াৰ বিভিন্ন আমাৰ ডিয়াৰ্স বা আমাৰ পহু আমি দেখিবলৈ পাওঁ বাৰ্ডছ আমি দেখিবলৈ পাওঁ আমাৰ গ্ৰেটাৰ এডজুটেন্ট ষ্টক বা লেছাৰ এডজুটেন্ট ষ্টক যে বৰটোকলা বুলি যাক কোৱা হয় হাৰগিলা বুলি যাক কোৱা হয় এইটো হৈছে ডাঙৰটো হৈছে হাৰগিলা সৰুটো হৈছে বৰটোকলা এনেকুৱাকৈ বহুখিনি চৰাই চিৰিকটি বন্য প্ৰাণী স্তন্যপায়ী প্ৰাণী ইত্যাদি বহুখিনি এতিয়া আমি হেৰুৱাই পেলাম ইয়াৰ কাৰণে আৰু এই ক্ষেত্ৰত আমি জানিব লাগিব যে এই এনভায়ৰনমেন্টৰ ক্ষেত্ৰত আমাৰ ফৰেষ্ট বিলাকে কি কাম কৰে আমি জানো যে ক্লাইমেট ৰেগুলেশন কৰে আমি যে কাৰ্বন ডাই অক্সাইড এৰু আৰু অক্সিজেন লওঁ সেই কাৰ্বন ডাই অক্সাইডে গছে লয় আৰু গছে নিজৰ খাদ্য প্ৰস্তুত কৰে আৰু এই কাৰ্বন ডাই অক্সাইডটোৱে আমাৰ গোটেই বিশ্বৰ যেটো তাপমাত্ৰা আছে এই তাপমাত্ৰাটো বৃদ্ধিও কৰি আছে বা আমাৰ পলিউশনৰ লগত জড়িত হৈ আছে সো সেই পলিউশন বা আমাৰ ৰাজ্যৰ বা আমাৰ গুৱাহাটীৰ নিচিনা চহৰ অঞ্চলৰ যেটো তাপমাত্ৰা ইয়াক কন্ট্ৰোল কৰাৰ ক্ষেত্ৰত এই গছ-গছনিবিলাকে বহুত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ডিজাস্টাৰ প্ৰিভেনশন এই যিবিলাক ডাঙৰ ডাঙৰ গছ আছে তাৰ যিবিলাক শিপা আছে শিপাবিলাকে আমাৰ যি মাটি আছে ভূমি আছে এই ভূমিখিনি জুৰেৰে খামুচি ধৰি ৰখাৰ কেপাসিটি ৰাখে এই গছবিলাক হেৰাই যোৱাৰ লগে লগে আমাৰ ভূমিস্খলন দেখিবলৈ পোৱা যায় ফ্ল্যাশ ফ্লাডছ বিলাকো ইয়াৰ কাৰণে বেছিকৈ আমি দেখিবলৈ পাওঁ যিবিলাক আমি কৃত্ৰিম বানপানী প্ৰায় আমি অসমৰ মানে গুৱাহাটীত দেখিবলৈ পাওঁ ওয়াটাৰ সিকিউৰিটি বহুত কমি যায় ৱাইল্ড লাইফ মাইগ্ৰেশন হয় এই যিবিলাক বন্যপ্ৰাণী আছে জীৱ-জন্তু আছে তেওঁলোকৰ যদি গছ বিলাক কাটি দিয়া হয় বা ঘৰটো যদি আমি কাটি দিওঁ বা ঘৰটো যদি আমি তাত ভাঙি দিওঁ তেওঁলোকে যাব ক'ত আৰু প্ৰত্যেকটো জীৱ-জন্তুৰে এই পৰিৱেশ প্ৰকৃতিত এটা হুকিয়া স্থান আছে এটা হুকিয়া নিশ আছে সেই নিশটো যেতিয়া হেৰাই যায় তেতিয়া অলপ অলপকৈ গোটেই পৰিৱেশ প্ৰকৃতিটো আমি হেৰুৱাই পেলাওঁ সেই কাৰণে
হাইকোৰ্টেও এতিয়া কি কৈছে এটা পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন গৈছিলে পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন মানে হৈছে যেতিয়া পাব্লিকে নিজৰ ওপৰত নোহোৱা কিছুমান ঘটনাৰ কাৰণেও কিছু আবেদন দিয়ে কেছ দিয়ে তেতিয়া তাক আমি পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন বুলি কওঁ এতিয়া পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন কিয় দিছে এই ফৰেষ্ট যে মানে কাটিছে বা এই ধ্বংস হ'ব ই আমাক ডাইৰেক্টলি এফেক্ট কৰা নাই কিন্তু আমাৰ সমাজ বা আমাৰ জনসাধাৰণক এফেক্ট কৰাৰ কাৰণে আমি যেতিয়া লিটিগেশ্যন বা কেছটো দিওঁ তেতিয়া তাক কোৱা হয় পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন আৰু এই পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যনটো দিয়াৰ পিছত গুৱাহাটী হাইকোৰ্টে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জক কৈছে আৰু লগতে কৈছে নেশ্যনেল বোৰ্ড অফ ৱাইল্ড লাইফ টু ফাইল এন এফিডেভিট বাই মে' 1926 এই মে' 19 তাৰিখৰ ভিতৰত তেওঁলোকক এখন এফিডেভিট দিব কৈছে এফিডেভিটত তেওঁলোকে লিখিতভাৱে দিব কৈছে যে তোমালোকে কিয় কাটিছা কিমান গছ কাটিবা আৰু ইয়াৰ বিপৰীতে তোমালোকৰ কিবা অল্টাৰনেটিভ নাই নেকি এই গোটেইখিনি কথা বিৱৰণ দিব দিছে কাৰণ পেটিশনাৰ্স সকলে কৈছে যে ষ্টেট গভৰ্ণমেণ্টে টেণ্ডাৰ দিলে গছ কাটিবৰ কাৰণে য'ত নেকি তেওঁলোকে ফৰেষ্ট কনজাৰ্ভেশ্যন আইনৰ অধীনত প্ৰথমতে সেই ক্লিয়াৰেন্স পাব লাগিছিলে সেই ক্লিয়াৰেন্স নোপোৱাকৈ গছ কটাৰ পাৰ্মিশ্যন দিলে বুলি সো কোৰ্টে অবজাৰ্ভ কৰিছে যে হসাকৈয়ে আমাৰ অসমৰ নিচিনা জেগাত আন্তঃগাঁথনিৰ প্ৰয়োজন আছে নতুন ৰাস্তাৰ প্ৰয়োজন আছে সেই বুলি আমি গোটেই গছবিলাক কাটি দিয়াটো ইয়াৰ এটা সমাধান নহয় যেহেতু এই বিশেষকৈ আমচং ৱাইল্ড লাইফ চেংচুৰীৰ দৰে যিবিলাক আমাৰ ফৰেষ্ট এৰিয়া আছে এই ফৰেষ্ট এৰিয়াবিলাকে আমাৰ পৰিৱেশ প্ৰকৃতি আমাৰ গোটেই আমি কেনেকৈ জীৱনটো জীয়াই আছো ইয়াক নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সেই কাৰণে ইয়াক সংৰক্ষণ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইখিনিতে মহাত্মা গান্ধীয়ে দিয়া এটা বহুত ধুনীয়া কোট বা উক্তি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰো সেইটো হৈছে what we are doing to the forest of the world is but a mirror reflection of what we are doing to ourselves and to one another তাৰমানে কৈছে আমি বিশ্বত থকা এই মানে পৃথিৱীত থকা ফৰেষ্ট বা বনাঞ্চলৰ লগত যি কৰি আছো সি নিৰ্ধাৰণ কৰে সি এটোৱে আমাক দেখুৱাই দিয়ে সেইখন ছবিয়ে আমাৰ সন্মুখত ৰাখে যে আমি নিজৰ লগত আসলতে কি কৰি আছো যদি আমি গছ কাটিছো তাৰ মানে আমাৰ নিজৰ গাতে এঘাপ মৰাৰ দৰে হৈছে আৰু আমি ইজনে হিজনৰ লগত আমাৰ পৰস্পৰৰ সম্বন্ধবিলাক কেনেকৈ আমি নষ্ট কৰিছো তাৰে এটা স্বৰূপ দাঙি ধৰে আই হোপ দ্যাট ইউ লাইক দিস ক্লাস আমি পুনৰ কাইলৈ এই কাৰেণ্ট এফেয়াৰ্স ক্লাছটো লগ পাম টিল দেন টেক কেয়াৰ